আপুনি জানেনে লিভাৰৰ চৰ্বি কমাবলৈ ৰাতিপুৱা খালী পেটত কি খাব লাগে? থিয় হৈ প্ৰস্ৰাৱ কৰিলে মানুহৰ কোনটো অংগৰ কাৰ্যক্ষমতা কমি যায়? কোন ৰক্তৰ গ্ৰুপৰ মানুহ বেছি লজ্জিত আৰু শান্ত হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে লিভাৰত চৰ্বি হ'লে দেহত কোনটো বেমাৰ হোৱাৰ সম্ভাৱনা থাকে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কেঞ্চাৰ, গ জণ্ডিছ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। লিভাৰত চৰ্বি হ'লে দেহত ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কলৰ মোচা কোন ৰোগৰ ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক মেলেৰিয়া, খ জণ্ডিছ, গ ডায়েবেটিছ, ঘ কলেৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। কলৰ মোচা ডায়েবেটিছ ৰোগৰ ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিত আদা খালে কোনবোৰ ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক মেলেৰিয়া, খ কলেৰা, গ জণ্ডিছ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদৰোগ। নিয়মিত আদা খালে হৃদৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শুই উঠাৰ আগতে দাঁত ব্ৰাছ নকৰিলে কি ৰোগৰ আশংকা বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ কৰ্কট ৰোগ, গ জণ্ডিছ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। শুই উঠাৰ আগতে দাঁত ব্ৰাছ নকৰিলে হৃদৰোগৰ আশংকা বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি খালী পেটত শুলে শৰীৰৰ কোনটো অংগ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক মগজু, খ যকৃত, গ পেট, ঘ বৃক্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পেট। ৰাতি খালী পেটত শুলে শৰীৰৰ পেট নামৰ অংগ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো দালিয়ে শৰীৰত ইউৰিক এচিড দ্ৰুত গতিত বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক কালাই মাহ, খ মগু দালি, গ খেসাৰী দালি, ঘ মচুৰ দালি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মচুৰ দালি। মচুৰ দালিয়ে শৰীৰত ইউৰিক এচিড দ্ৰুত গতিত বৃদ্ধি কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ শুক্ৰাণু বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মৌচুমী, খ আখৰোট, গ মধুৰিআম, ঘ জাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আখৰোট। আখৰোট ফল খালে মানুহৰ শুক্ৰাণু বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লিভাৰৰ চৰ্বি কমাবলৈ ৰাতিপুৱা খালী পেটত কি খাব লাগে? অপশ্যনসমূহ হৈছে ক কফি, খ গাখীৰ, গ নেমুৰ পানী, ঘ নাৰিকলৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেমুৰ পানী। লিভাৰৰ চৰ্বি কমাবলৈ ৰাতিপুৱা খালী পেটত নেমুৰ পানী খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক ঠাণ্ডা গাখীৰ খালে শৰীৰৰ কি সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক এচিডিটি, খ জ্বৰ, গ চৰ্দি কাহ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এচিডিটি। অত্যাধিক ঠাণ্ডা গাখীৰ খালে শৰীৰত এচিডিটিৰ সমস্যা হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত নহৰু খালে কোনটো ৰোগ নিৰাময় হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ উচ্চ ৰক্তচাপ, গ ডায়েবেটিছ, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ উচ্চ ৰক্তচাপ।
খালী পেটত নহৰু খালে উচ্চ ৰক্তচাপ ৰোগ নিৰাময় হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে শৰীৰৰ হাড়ৰ কেলছিয়ামৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক লিচি, খ আম, গ ডুমুৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডুমুৰ। ডুমুৰ ফল খালে শৰীৰৰ হাড়ৰ কেলছিয়ামৰ মাত্ৰা দ্ৰুত গতিত বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্যৰ মাজত পানী খালে শৰীৰৰ কি ভয়াৱহ ক্ষতি কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক চৰ্বি বৃদ্ধি পায়, খ মূৰৰ বিষ, গ ৰক্তহীনতা, ঘ শ্বাসকষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চৰ্বি বৃদ্ধি পায়। খাদ্যৰ মাজত পানী খালে শৰীৰৰ চৰ্বি বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। থিয় হৈ প্ৰস্ৰাৱ কৰিলে মানুহৰ কোনটো অংগৰ কাৰ্যক্ষমতা কমি যায়? অপশ্যনসমূহ হৈছে ক চকু, খ হৃদযন্ত্ৰ, গ হাঁওফাঁও, ঘ মূত্ৰাশয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মূত্ৰাশয়। থিয় হৈ প্ৰস্ৰাৱ কৰিলে মানুহৰ মূত্ৰাশয়ৰ কাৰ্যক্ষমতা কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাতৰ লগত কি খালে ডায়েবেটিছ ৰোগ বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক নেমু, খ পিঁয়াজ, গ আলু, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আলু। ভাতৰ লগত আলু খালে ডায়েবেটিছ ৰোগ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দাঁত ব্ৰাছ কৰিবলৈ কয়লা বা ছাই ব্যৱহাৰ কৰিলে দাঁতৰ কি হয়? অপশ্যনসমূহ হৈছে ক দাঁত বাঢ়ে, খ দাঁত লৰচৰ কৰে, গ দাঁতবোৰ কঠিন হয়, ঘ দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত হয়। দাঁত ব্ৰাছ কৰিবলৈ কয়লা বা ছাই ব্যৱহাৰ কৰিলে দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ শুকান জলকীয়া খালে কি ভয়াৱহ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক আলচাৰ, খ হাঁপানি, গ হৃদৰোগ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আলচাৰ। বেছিকৈ শুকান জলকীয়া খালে আলচাৰ নামৰ ভয়াৱহ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি ধাতুৰ পাত্ৰৰ পৰা পানী খালে পেটৰ গেছ আৰু পাচনতন্ত্ৰৰ সমস্যা উপশম হয়? অপশ্যনসমূহ হৈছে ক তীখাৰ পাত্ৰ, খ কাঁচৰ গিলাচ, গ প্লাষ্টিকৰ পাত্ৰ, ঘ তামৰ পাত্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তামৰ পাত্ৰ। তামৰ পাত্ৰৰ পৰা পানী খালে পেটৰ গেছ আৰু পাচনতন্ত্ৰৰ সমস্যা উপশম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিন কিমান মিনিট ৰ'দত থাকিলে শৰীৰে ভিটামিন ডি উৎপন্ন কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক 5 মিনিট, খ 30 মিনিট, গ 4 ঘণ্টা, ঘ 5 ঘণ্টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 30 মিনিট। প্ৰতিদিন 30 মিনিট ৰ'দত থাকিলে শৰীৰে ভিটামিন ডি উৎপন্ন কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গা ধোৱাৰ কিমান সময় আগতে পানী খোৱাটো ৰক্তচাপৰ বাবে উপকাৰী? অপশ্যনসমূহ হৈছে ক অলপ আগতে, খ 1 ঘণ্টা আগতে, গ 2 ঘণ্টা আগতে, ঘ 3 ঘণ্টা আগতে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অলপ আগতে। গা ধোৱাৰ অলপ সময় আগতে পানী খোৱাটো ৰক্তচাপৰ বাবে উপকাৰী। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোন ৰক্তৰ গ্ৰুপৰ মানুহ বেছি লজ্জিত আৰু শান্ত হয়? অপশ্যনসমূহ হৈছে ক এ গ্ৰুপ, খ বি গ্ৰুপ, গ চি গ্ৰুপ, ঘ ডি গ্ৰুপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এ গ্ৰুপ। এ গ্ৰুপৰ ৰক্তৰ মানুহ বেছি লজ্জিত আৰু শান্ত হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ।
যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।